নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। ভাৰতীয় চোৰাং সেৱা বিভাগৰ ফালৰ পৰা আপোনালোকৰ চাকৰি ওলাইছে কেইবাটাও ৩,৭১৭টা পদত আপোনালোকৰ চাকৰি মুকলি হৈছে, যিকেইটা কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিব আৰু যাৰ দৰমহাটো ভালেই আছে। ইণ্টেলিজেন্স ব্যুৰো হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ৩,৭১৭টা এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 আৰু এক্সিকিউটিভৰ পোষ্ট ওলাইছে। পোষ্টটোৰ নাম হ'ল এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 আৰু এক্সিকিউটিভ। পোষ্ট ওলাইছে আপোনালোকৰ ৩,৭১৭টা পদত আৰু কেটেগৰী ৱাইজ যদি ভেকেঞ্চি যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 1,537টা ভেকেঞ্চি, EWSৰ কাৰণে 442টা, OBC কেণ্ডিডেটৰ কাৰণে 946টা, SC কাৰণে 564টা আৰু ST কেণ্ডিডেটৰ কাৰণে 226টা ভেকেঞ্চি ওলাইছে। আৰু নেম অফ দ্য অৰ্গেনাইজেশ্যনৰ নাম হ'ল ইণ্টেলিজেন্স ব্যুৰো, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। সম্পূৰ্ণ চৰকাৰী চাকৰি হয় আৰু ক্লাছিফিকেশ্যন অফ ছাৰ্ভিচটো জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ গ্ৰুপ C পদৰ হয়। পে স্কেল বা চেলাৰী বা দৰমহাটো আপোনালোকৰ লেভেল 7ত আপোনালোকৰ 46,900 পৰা 1,42,400 টকা পৰ্যন্ত আপোনালোকৰ দৰমহাটো হ'বগৈ। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি থাকিব লাগিব, আপোনালোকে নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব লাগিব আৰু ইছেঞ্চিয়েল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যন আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। এজ লিমিট বা বয়সৰ সময়সীমাটো যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ আপোনালোকৰ বয়সৰ সময়সীমা থাকিব। এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ বেলেগ বেলেগ থাকিব। SC ST কাৰণে আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এক্সামিনেশ্যন ফিজটো কেটেগৰী ৱাইজ বেলেগ বেলেগ হ'ব। UR, OBC, EWS আৰু মেল কেণ্ডিডেট যদি হয় আপোনালোকে তেনেহ'লে আপোনালোকৰ আপোনালোকৰ ফিজটো হ'ব 650 টকা আৰু অদাৰ্ছৰ কাৰণে আপোনালোকৰ 550 টকা এপ্লিকেশ্যন ফিজ হ'ব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ থ্ৰুৱেদি কৰিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব এইটো পদৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোৰ থ্ৰুৱেদি গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়া যে ষ্টাৰ্ট হৈছে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন 19 জুলাই 2025 পৰা আৰু লাষ্ট ডেটটো থাকিব 10 আগষ্ট 2025 পৰ্যন্ত। ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।